ক'ব নেকি মই ক'ব কান্দিম না কিবা ক'ব নেকি এতিয়া কি ক'ব কি কথা ক'ব দে আপুনি যে ইমান ধুনীয়াকৈ ঘৰখন ৰাখিছে সজাই ৰাখিছে কেনেকৈ সজাই ইমান ইমান কষ্ট কৰে এতিয়াও কি কষ্ট কৈছে ৰিকটক 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 বুলি কয় আচ্ছা আৰু এই যে মূৰত মাৰিছো এইখন ইমান ধুনীয়া এইখন কি নাম কৌথপ বুলি কয় আমি কৌথপ ঘটাপ মই বৰ্তমান উপস্থিত আছোঁ এনেকুৱা এখন ঘৰত যিখন ঘৰ প্ৰকৃতিৰ কোলাত হয় এই ঘৰখন প্ৰকৃতিৰ মাজত আমি বহু অট্টালিকা দেখিছোঁ বহু বিলাসী ঘৰ দেখিছোঁ কিন্তু এনেকুৱা ঘৰ চাগে খুব কমেই আছে গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলত অৱস্থিত এনেকুৱা এখন সুন্দৰ গাঁও আছে যিখন গাঁৱত এই সুন্দৰ ঘৰখনেই অৱস্থিত আৰু এই ভিডিঅ'টোৰ মাছ চাবলৈ মই বাৰু ক'ম যে এই ঘৰখন ক'ত আছে তেন্তে আহকচোন এই সুন্দৰ ঘৰখন আমি উপভোগ কৰোঁগৈ চাওঁগৈ চাওক না ইমান ধুনীয়া এই নিজৰাটো আপুনি বাৰু কল্পনা কৰিব পাৰেনে যে ৰাতিপুৱা উঠিয়ে আপোনাৰ ঘৰৰ কাষতে কুলু কুলু নিজৰাৰ শব্দ কিমান ভাল লাগিব ভাবকচোন এবাৰ কিমান মনোমোহা হ'ব পাৰে এই দৃশ্য আৰু কেৱল নিজৰাই নহয় তেওঁলোকৰ ঘৰত ফুল ফল বিভিন্ন ধৰণৰ গছ সকলোবোৰেই আছে আগলৈ মই দেখুৱাই আছোঁ তেওঁলোকৰ সম্পূৰ্ণ ঘৰখন কিমান যে ভাল লাগে মানে কি ক'ম আৰু ইয়াৰ পৰা মোৰ যাবলৈ মনে যোৱা নাই সঁচাকৈ চাওকচোন এই নিজৰাটো ক'ৰ পৰা যে কলৈ গৈছে ৰবাব টেঙা এয়া ৰবাব টেঙা সৌবোৰ দেখিছেনে সৌবোৰ খৰি দেখিছে তেওঁলোকে ৰন্ধন কাৰ্যত এনেকৈ খৰি ব্যৱহাৰ কৰে আৰু সৰুকৈ সজাই দিছে আৰু এয়া মোৰ পিছফালে লিচু গছ আৰু সৌৱা কঁঠাল কঁঠালৰ উপৰিও কি নাই এই ঘৰখনত আম জাম সকলোবোৰ গছেই আছে ওচৰতে পাহাৰ সৰুৱা পাহাৰ আৰু এডাল যে দেখিছে চাওক না এডাল তামোলৰ গছ আছিল এনেকৈ সৰু যে এটা ঝৰ্ণা আছে তাৰ পৰা এনেকৈ ধুনীয়াকৈ সংযোগ কৰি দিছে আৰু এইফালে পানী আহে ইয়াতে তেওঁলোকে গা পা ধুৱে বাচন বৰ্তন ধুৱা কামবোৰো কৰে আহকচোন তেন্তে মূল ঘৰখনলৈ আমি সোমাই যাওঁ আৰু পৰিয়ালৰ যিসমূহ মুখ্য ব্যক্তি আছে তেওঁলোকৰ লগত কথা পাতোঁ চাওক না ইয়াৰে প্ৰৱেশ কৰি আছোঁ মই আৰু এই প্ৰৱেশ কৰা এই স্থানতে এনেকুৱা এটা সৰু নিজৰা গোটেই ঘৰখনৰ চাৰিওফালে এই নিজৰাটো বৈ গৈছে আহকচোন এই সুন্দৰ ঘৰখন সজোৱাৰ মুখ্য ব্যক্তিজন হৈছে এওঁ দাদা নমস্কাৰ নমস্কাৰ দাদা আপুনি কেনেকৈ সজালে ইমান ধুনীয়া ঘৰখন ইমান ধুনীয়া এটা জাগা আপুনি বাছি ল'লে কেনেকৈ আপোনাৰ মনত ভাৱ আহিল মনত ভাবা মানে আমিতো এনেকৈ জেগাতে ভাল পাওঁ মানে আমি
গাৰো মানুহবিলাক এনেকৈ ঝৰ্ণাৰ কাষত এনেকৈ পাহাৰীয়া জেগাত পাহাৰৰ ভৈয়ামত আমি থাকিব ভাল লাগে ভাল লাগে সেইটো কাৰণে আমি ইয়াতে ঘৰ বান্ধিলোঁ দাদা আপোনাৰ মাকৰ ঘৰ ক'ত মোৰ মাকৰ ঘৰ বকত হয় অঁ সেইকাৰণে দাদাই ধুনীয়াকৈ অসমীয়াও ক'ব পাৰে আৰু গাৰো ভাষাটো তেওঁলোকৰ মাতৃভাষাই হয় তো এই আচলতে সুন্দৰ ঘৰখন তেওঁ বকৰ পৰা আহিছে ইয়ালৈ দিয়া হয় আৰু এই পৰিয়ালৰ মানুহৰ লগত মিলি তেওঁ এই ঘৰখন সুন্দৰকৈ সজাই পৰাই তুলিছে ভাল লাগিছে ইমান এটা মনোমোহা পৰিৱেশ আপোনালোকৰ আচলতে গাৰো জনজাতিসকল হৈছে মাতৃপ্ৰধান জাতি আৰু সেই পৰম্পৰা অনুসৰিয়ে দাদা ইয়ালৈ আহিছে দাদা এই যে মই মালাডাল পিন্ধিছোঁ এইডালৰ নাম কি বাৰু আমি গাৰোবিলাক ৰিক্তক বুলি কয় কি কৈছে ৰিক্তক ৰিক্তক বুলি কয় আচ্ছা আৰু এই যে মূৰত মাৰিছোঁ এইখন ইমান ধুনীয়া এইখন কি নাম খোথপ বুলি কয় আমি খোথাপ অঁ অঁ হয় মই দাদাহঁতৰ ঘৰলৈ যেতিয়া আহিলোঁ আজি তো অহাৰ লগে লগে দাদাই মোক এডাল পিন্ধাই দিছে আৰু এইখন মূৰত মাৰি দিছে আৰু সঁচাকৈ ইমান ভাল লাগিছে এইখন চাওক না এয়া আইতা বহুত লাজুকৰীয়া আইতা ভালনে খবৰ ভাল ভাল আইতা ইমান কষ্টকৈ ঘৰখন ধুনীয়াকৈ সজাই পৰাই ৰাখিছে আৰু এই ৰুমটো চাওকচোন কিমান পৰিপাটিকৈ ৰাখিছে তেনে সাধাৰণ বস্তুবোৰ কিন্তু ইমান সুন্দৰকৈ ৰাখিছে আৰু আচলতে এয়াই এওঁলোকৰ বৈশিষ্ট্য এওঁলোকে পৰিপাটিকৈ থাকি খুব বেছি ভাল পায় সাধাৰণ বস্তুকেইবাৰো মানে ইমান সুন্দৰকৈ ৰাখিছে ক'ব নেকি মেখবা কাংগেন মানা কিবা ক'ব নেকি আইতা কি ক'ব কি কথা ক'ব দে আপুনি যে ইমান ধুনীয়াকৈ ঘৰখন ৰাখিছে সজাই ৰাখিছে কেনেকৈ সজাই ইমান কষ্ট কৰে এতিয়াও কি কষ্ট নাই ৰে বাবা নন কষ্ট নাই ৰে কষ্ট নাই ন মইতো বহুত খুচি হৈছে দেখিবা আপুনি দেখিবাতো এয়া আইতাই মোক উপহাৰ দিছে কলা ভোগ চাউল তো তেওঁলোকৰ ঘৰত আহিলে উপহাৰ দিয়ে আৰু হোৱা দাদাই কঁঠাল আনিছে ইয়াতে দিয়ক দাদা আৰু পিছে বিচাৰা কৈছোঁ নমস্কাৰ খেলা আৰু কি একে বুঢ়িয়া কৰি অলপ লগাবি হা এইটো ফুলৰ গছ নেকি দাদা অঁ এয়া দাদাই মোক ফুলৰ গছ উপহাৰ দিছে তেওঁলোকৰ ঘৰত বহুত ফুল আছে যে তাৰে এডাল ফুলৰ পুলি মোৰ ঘৰত লৈ যোৱাৰ কাৰণে দাদাই উপহাৰ দিছে থেংক ইউ দাদা দাদা আহক ঠিক আছে লিটু টিঙা লিটু মেলা লাগিছে